হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মানে মই ধান কাটিবলৈ আহিলোঁ। মা কাটি আছে পথাৰত। মই এতিয়া অকণমান পেচাব কৰিব আহিছিলোঁ। তাতে মানে ওচৰতে লবৰ কাটা দেখা পালোঁ। লবৰ কাটি আছে মানে আমাৰ ওচৰতে লবৰ বাগান আছে এখন আমাৰ পথাৰৰ ওচৰত। তাতে লবৰ মানে কাটি আছে, কেইটামান মানুহে কাটি আছে। আপোনালোকক দেখাম মই কাটি মানে তাহাঁতে গ'ল, বাট আপোনালোকক দেখাম কেনেকৈ মানে লবৰ যিটো আঠা ওলায় ন, কেনেকৈ মানে কি কৰে তো দেখাম আপোনালোকক, ঠিক আছে। এইবিলাক চাওক কি ধুনীয়াকৈ কাটিছে মানে ইয়াতে এইটো টুকুৰা এটা আছে। টুকুৰা এটাতে মানে যিবিলাক মানে কাটি পিনে আঠা ওলায় ন, এনেকৈ কাটিছে চাওক। পিছপিনৰ পৰা কাটে মানে এনেকৈ কাটি পিনে মজাকৈ ৰাউণ্ডকৈ কাটি পিনে মানে এইটো কিবা দিয়ে। তাৰপিছত এইটো তাত দি পিনে মানে ডাইৰেক্ট সেইটো পাইপত দি আহি পিনে ইয়াতে পৰে আৰু এনে বগা হৈ আছে মানে। মই লাৰি চাওঁ অলপমান, তো এনেকুৱা মানে লিকুইড পূৰা আৰু ইয়াৰ পাছত এইখিনি হৈ যোৱাৰ পাছত লৈ যায় পিনে পূৰা আৰু মেচিনত কিবা মানে ক'ৰবাত সোমাই দি পিনে পাছত সেনেকৈ কিবা কিবি বনাই পিনে বেচায়। সেয়া চাওক, ইয়াতো কি ধুনীয়াকৈ পৰি আছে চাওক, টুপকৈ পৰি আছে এই টুকুৰাটোত। ইয়াৰ পৰা তাতে মানে হেৰি কৰিব, চাইডিং কৰিব। আৰু চাওক ইপিনে পূৰা এইবোৰ গোটেই লবৰ বাগান। আৰু এইপিনে আমাৰ মায়ে ধান কাটি আছে পথাৰত। পূৰা ধানবিলাক বাগৰি গৈছে চাওক, গোটেইবিলাক ধান। এইবাৰ ময়ো যাম অলপ পিছত কাটিবৰ কাৰণে।